বিশ্বাই অনেক গাঁওবোৰ হুহিলে মনবোৰ হুহিলে টকাই বোলো মনবোৰ হুহিলে টকাই হে ৰাজনীতিয়ে সমাজখন ভাঙিলে আঁতৰি গ'ল মোৰ ককাই আঁতৰি গ'ল মোৰ ককাই ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে সেইদিনাই বিভেদে থিতাপি ল'লে ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে সেইদিনাই বিভেদে থিতাপি ল'লে জুই লগা শব্দই সমাজখন ভাঙিলে ইভাগে নোৱাৰিবলে ইভাগে নোৱাৰিবলে বিশ্বাই অনেক গাঁওবোৰ হুহিলে মনবোৰ হুহিলে টকাই ৰাজনীতিয়ে সমাজখন ভাঙিলে আঁতৰি গ'ল মোৰ ককাই সঁচাই কিন্তু আমি বহুত ভাল ভাল গান ৰাজীৱ শদিয়াৰ পৰা পাইছিলো যি কি নহওক আহক আমি এতিয়া আমি ক্লাছটো এতিয়া আৰম্ভ কৰো पहला नशा पहला घुमा नया प्यार है नया इंतजार बोला हरुर पराई इच्छा আছিল যাবলে ৰিজৰ্ট 8000 প্লাস ধুলিয়া নাচনিয়ে কৰিলে অসমৰ ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড এটোতো হয় গৌৰৱৰ কথা ইয়া স্যাৰ বিশ্ব ৰেকৰ্ড হৈছে আমাৰ এটা গৌৰৱ কিন্তু তাতো যে লুকাই আছে টকা পইচাৰ সৌৰভ গম পায়নে আপুনি মানে এই ধৰক মামাই ক'লে 25000 কে পাবা আমাৰ লগত ঝুমুৰ নাচিবলৈ আহা বোলে কথাটো শুনি আহিল তাত ইফালে আকৌ বাপেকৰ তত নাই গাত পৰীক্ষা তোমালোকে পাছতো দিব পাৰিবা আমাৰ বাবে ঝুমুৰ নৃত্য মেন যোৱা তোমালোকে ঝুমুৰ নাচাগৈ মানে মানে বৰ্তমান মই সেই ঝুমুৰটোকে মই মানে প্ৰধান হিচাপে দেখিলো স্ক্ৰীনত আপোনালোকে দেখা পাইছে এজন হৈছে দেউতাক তেখেতৰ দুজনী ছোৱালী এজনীয়ে দিব হাই সেকেন্ডাৰী পৰীক্ষা এজনীয়ে দিব মেট্ৰিক পৰীক্ষা যিহেতু মাজতে পৰিছে ইফালে বিশ্ব ৰেকৰ্ড ঝুমুৰ নৃত্য পৰিছে এটা বাপেকে সিলেক্ট কৰিব কি ঝুমুৰ নৃত্য নে পৰীক্ষা নে ঝুমুৰ নৃত্য নে পৰীক্ষা বাপেকে সিলেক্ট কৰিলে কোনটো বোলে হৰি ৰাম আমাৰ সাহিত্য সিলেক্ট কৰিলে বাপেকে ঝুমুৰ নৃত্য এনে তেখেতে কোৱা মতে ঝুমুৰ নৃত্য হৈছে আমাৰ গৌৰৱ আমাৰ একতা আমাৰ মহত্ব আমি ঝুমুৰ নৃত্যক প্ৰাধান্য দিব লাগে পৰীক্ষা বাৰে বাৰে আহি থাকিব কিন্তু এনেকুৱা মৌকা এনেকুৱা সুবিধা কেতিয়াও নাহে ঠিক আছে কথাটো মানি লৈছো মেট্ৰিক পৰীক্ষা নেক্সট বছৰ দিব পাৰিব কিন্তু বিশ্ব ৰেকৰ্ডৰ সুবিধা এইবাৰ নেপাব সেইটোকে যদি আমি উলুটা কৰি দিও যদি মামাই 25000 দিম বুলি নকলে হেতেন তেন্তে হেজন পিটিয়ে কিন্তু উলুটাকে হৰ মাৰিলে হেতেন নাই পৰীক্ষাতকৈ এইবোৰ ডাঙৰ হ'ব নোৱাৰে গাইস এই কথাখাৰত কোনে কোনে মান্তি কমেন্ট এটা কৰি দিবা জিলালা তাৰ মানে সব টকা পইচাৰ খেল নেকি 100% হয় বুলি নকম ছা কিন্তু 95% হয় ভাল লাগিছে ৰেকৰ্ড হৈছে প্ৰথমতে বিহু তাৰ পাছত এতিয়া ঝুমুৰ নৃত্য সঁচাকৈ এয়া ভাল কথা কিন্তু কৰবাত যেন টকাৰ গোন্ধটো আমুল মুলাই থাকে পইচা দিয়া কাৰণে অৱশ্যে সবৰে সুবিধা হৈছে কিন্তু অকণমান বেয়া হ'ল যে মেট্ৰিক পৰীক্ষা বা হাই সেকেন্ডাৰী পৰীক্ষাৰ মাজত এই ৱৰ্ল্ড ৰেকৰ্ডটো পৰিলে কিছুমানৰ বাবে অলপ অসুবিধা হৈছে কিছুমানে পৰীক্ষা ত্যাগ কৰিব লগা হৈছে যি কি নহওক পইচাই কেৱল কথা বুলিও নকওঁ ইয়াত নিজৰ আবেগ জড়িত হৈ আছে ভাল লাগিল এতিয়া আহক আমি চাও হে 25000 টকাটো যিটো মামাই দিব ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে কোনে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব আচ্ছা নিউজ ওলালে নেকি হে বিষয়টো পুৰণা হলগে ছাৰ নিউজ নোলাবনে বাৰু ৰাতি হলে আকাশত ওলাই জোনাক এটি জোন 25000 টকাটো এগৰাকী নাচনীয়ে কিনিব বোলে এটা মোবাইল ফোন
মামাই 25,000 দিয়ে তোমাৰ মোবাইল কিনি ৱাহ 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 ধুনীয়া মোবাইল পাবা দেই তুমি বেষ্ট অফ লাক বঢ়িয়া বঢ়িয়া ছাৰ তাৰ পিছত সৰ্বসাধাৰণ ৰাইজে জানে নামটো মোৰ হৈছে হৰি এগৰাকী নাচনীয়ে কৈ দিলে মই এটা কিনিম গাহৰি গাহৰি চাহৰি কিবা এটা 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 যি কৈছে কিন্তু তাই ভাল কথা কৈছে গাহৰি কিনিলে ইনভেষ্টমেণ্ট হ'ব বেচিলে পইচা পাব হয় ছাৰ ভাল কৈছে তাই ভাল কৈছে তাৰ পিছত আমি হলো মাটিৰ মানুহ কোনোবাই কৰা আমাক আদৰ আছে মোৰ এখন নিজৰ হৃদয় ইংৰাজীত কয় হাৰ্ট এগৰাকী নাচনীয়ে বোলে নিজৰ মাতৃক কিনি দিব মেখেলা চাদৰ আৰু পিতৃক এটা চাৰ্ট মাক ভাবিছো মেখেলা চাদৰ এযোৰ দেউতাক তেনেকে চাৰ্ট দিম মাক ভাবিছো মেখেলা চাদৰ এযোৰ দেউতাক তেনেকে চাৰ্ট দিম এইটোতো বেয়া কথা নহয় ভালেতো হয় ছাৰ ভাল ভাল কৈছে তাই ভাল কৈছে তাৰ পিছতে আহিব দেই গাইছ ভালকে মন কৰিব বোলে আও হৰি আও ৰাম পঢ়িলো ইংৰাজী শিকিলো ইংৰাজী ABCDEFG মেমৰিজ হিচাপে এগৰাকী নাচনীয়ে 25,000 টকাটো কৰি থব বোলে FD এটা মেমৰিজ হিচাপে মই এটা FD কৰি থম এইটো এটা মেমৰিজ হিচাপে মই এটা FD কৰি থম এইটো নাচনী ধুনীয়া বহুত টেলেণ্টেড কিন্তু বহুত টেলেণ্টেড বিশ্ব ৰেকৰ্ড সৃষ্টি কৰা নাচনী টেলেণ্টেড নহলে হ'বনে ছাৰ ঠিক কথা কৈছ হ'বই লাগিব ইয়েছ ছাৰ আৰু এনেকুৱা বহুত কথোপকথন আছে কিছুমানে পঢ়িব কিছুমানে পঢ়া শুনাত খৰচ কৰিব কিছুমানে মাষ্টাৰ ডিগ্ৰী কৰিব হে পইচাৰে কিছুমানে আকৌ MA কৰিব যি কি নহওক বেষ্ট অফ লাক থাকিল পইচাটো পাওক কৰে নকৰে বাদ দে বহুতে কিন্তু যে মোবাইল কিনিব হেতু খাটাং ঠিক কথা অৱশ্যে এইটো খাটাং দেই আৰু মোবাইলত থকাবিলাকেতো মোবাইল ল'বলৈ মন যাবই ন যি কি নহওক ভাল হৈছে দেই একদম বিশ্ব ৰেকৰ্ডৰ ওপৰত সোপাই হৈ গ'ল দেই এইটো এতিয়া মানে ভিডিঅ' মানে কোৱা আৰু কথা ওকে ছাৰ এতিয়া কি কৰা যায় এতিয়া আৰু টাইম নাই বুজিছ মোৰ এফালে যাব লাগে এনে তহঁতক কাইলৈ কেইটামান হোমৱৰ্ক দিম মই অংক কেইটামান চাই আহিবি এইটো যে আমি যে পঢ়িছিলোঁ ইয়াৰ আগৰ ক্লাছটোত যে কৰিছিলোঁ 6 নম্বৰ পৃষ্ঠাৰ সেই গোটেই অনুশীলনকেইটা কৰি আনিবি ঠিক আছে সুৰ নলগালে চন্দ নলগালে যেন ইহঁতে কথাই নকয় তাৰপিছত অসমীয়া চাই আহিবি সেই কবিতাটো মুখস্থ কৰি আনিবি আকৌ এটা ওলালে সাহিত্যিকৰ জানো এইখন স্কুলত একাল পৰিছে শেষ আছে জানো নাই নহয় উপা সাহিত্যিক পাৰিলে এটা কবিতা লিখি আনিবি ৰচনা লিখি আনিবি নে সাহিত্যিক হোৱা নাই তহঁত হ'ব পিতাই হ'ব ঠিক আছে অল ৰাইট চবে নিজৰ কথা মনত ৰাখিছ দে তেনে যদি মোৰ কাম আছে বুলি ক'লো নহয় ইমানতে আজিৰ ক্লাছটো আমাৰ ছুটি লৈছো ঠিক আছে বাই বাই গুড নাইট ছাৰ